হয় নিশ্চয়কৈ আমি বান ভগনীয়া অঞ্চল শালমৰাত উপস্থিত আছো আৰু এই শালমৰা অঞ্চলৰ এক বিশেষ মই পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত শালমৰা এখন বিশেষ ঘৰৰ সন্মুখত থিয় হৈছো যিখন ঘৰৰ ছবি দেখিলে আপোনাৰ বুকুৱে কঁপি উঠিব আপোনাৰ চকুৱে দুটুপাল চকুলো নিগৰি আহিব তেনে এখন ঘৰ আইতা হাজৰিকাৰ ঘৰত মই উপস্থিত হৈছো মই ভিডিঅ' জাৰ্নেলিষ্ট শ্ৰীদীপৰ যোগেদি সেই ঘৰখনৰ বিশেষ পৰিৱেশটো দেখুৱাব বিচাৰিছো এখন ঘৰ উৱলি যোৱা এটা ঘৰখন দেখিবলৈ পাইছে বাহিৰৰ পৰা আপুনি দেখিছে কেইখনমান বেৰ লাগি আছে কিন্তু প্ৰকৃততে অন্য দিশত বেৰ আছে নাই সেই ছবিখন মই দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এইখনেই হৈছে সেই আইতা হাজৰিকাৰ বিশেষ ঘৰখন যিখন ঘৰত উৱলি যোৱা এক অৱস্থা যিখন ঘৰৰ পৰিয়ালটোৱে এই মুহূৰ্তত এই ভৰ দুপৰীয়া তেওঁ ঘৰত এতিয়া খাদ্য প্ৰস্তুত কৰিছে কেইডালমান কচু সিজাই তেওঁ খাদ্য প্ৰস্তুত কৰিছে আটাইতকৈ দুৰ্ভাগ্যজনক আপোনাৰ চকুলো বাগৰিব এগৰাকী আইতাক দেখিলে মই ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি সেই পৰিৱেশ মই দেখুৱাবলৈ বিচাৰিছো আইতা অকণমান যদি কাঁহীখন দাঙি দিয়ে কেৰাহীখন আমি চাব বিচাৰিম এয়া দেখিবলৈ পাইছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে কেইডালমান কচু সিজাই তেওঁৰ জীৱন নিৰ্বাহ কৰিব লগা হৈছে 21 শতিকাৰ এই পৰিয়ালটো খহনীয়াগ্ৰস্ত শালমৰাৰ এই পৰিয়ালটোৱে কেনেধৰণে বাস কৰিছে মই দেখুৱাম এইটোৱেই হৈছে তেখেতৰ ঘৰৰ একমাত্ৰ চৌকা আৰু এয়াই হৈছে তেওঁৰ ঘৰৰ আচবাব অৱলম্বন সেইখন বিচনাতে আইতাগৰাকী শুৱে আৰু তাৰ কাষতে এইখিনি সম্পদ তেওঁ এই সম্পদখিনিক লৈয়ে তেওঁ জীৱন জীয়াই থকাৰ এক জীৱন নিৰ্বাহ কৰিছে বুলি ক'ব লাগিব আচলতে জীৱনটো যাপন কৰিছে তেওঁ মই সেই আইতাগৰাকীক দেখুৱাব বিচাৰিছো আইতাগৰাকীক ভিডিঅ' জাৰ্নেলিষ্টৰ যোগেদি সেই আইতাগৰাকী এক কৰুণ ছবি যিখন ছবিয়ে আপোনাৰ চকুত চকুলো নিগৰাব বাধ্য হ'ব এমুঠি মাত্ৰ কচু শাক সিজাই তেওঁ জীৱন নিৰ্বাহ কৰিব লগা হৈছে তেওঁৰ হাতত কোনো ব্যৱস্থা নাই তেওঁ জীয়াই থকাৰ কোনো অৱলম্বন নাই তেওঁ খাবলৈ কোনো ব্যৱস্থা নাই তেওঁ একমাত্ৰ এইগৰাকী আইতা তেওঁৰ স্বামী ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁ ইতিমধ্যে আমাক কিছু কথা জানিবলৈ দিছে আইতাগৰাকী কি কৰুণ জীৱনৰ মই কিছু কথা জানিবলৈ বিচাৰিম আইতা আপোনাৰ কোন আছে ভাই এটা আছে বেলেগ মই ক'লে ভাই আছে বেলেগ ছোৱালী এজনী আছে ভাইটো আকৌ ঘৈণীয়েক আছে সি নহয় আপোনাৰ লগত কোন আছে মোৰ লগত কোন নাই মই ক'লেহে আছে আপুনি কেনেকে জীয়াই আছে কেনেকে কি খায় এইবোৰ খাইছো আৰু মাগি খুজি তেনেকে আৰু মাগি খুজি তেনেকে খাইছো আৰু এই লকডাউনৰ সময় আপুনিতো মাগিবলৈ খুজিবলৈও যাব পৰা নাই এই সময়ত আপোনাৰ যথেষ্ট কষ্ট মই দেখিছো কেইডালমান কচু শাক সিজাই আপুনি দুপৰীয়া সাজটো ভোগ প্ৰৱৰ্তাবলগীয়া হৈছে খোৱাই নাই এই নামঘৰখন মুচি আহি তেনেকে বুঢ়ীটা সলাই বনাইছো বুটলি কাটলি চৰকাৰৰ ঘৰৰ পৰা কিবা ব্যৱস্থা পাইছেনে আপুনি চৰকাৰৰ ঘৰ হেৰিয়ে টোপোলা এটা দিছিলে সভাপতিয়ে মিছাটো নকওঁ নহয় এই দুপৰীয়া কাম মিছাৰে কেলে কম সভাপতিয়ে টোপোলা এটা দিছিলে সেইটোৱে পাইছো আৰু একো পোৱা নাই বৃদ্ধ পেঞ্চন পায়নে আপুনি বৃদ্ধ পেঞ্চন এইবাৰ সোমাইছে হয় আপুনি আপোনাৰ কাৰ্ড আছে নাই চাউল ল'ব পৰা কাৰ্ডখনে এই বাবাৰ দোকানত কৰি আনিছোহে এই খগেন বুলিয়ে কয় খগেনৰ দোকানত কৰি আনিছো কাৰ্ড আগতে নাছিলে এতিয়া কাৰ্ড এখন পাইছে 4 কেজি দিছে চাউল 4 কেজি চাউল পাইছে এখন সেই 4 কেজি বা আমাৰ যাব জানো কোৱাচোন আপুনি কেনেকে বাস কৰে আপোনাৰ বেৰ নাই ঘৰত এইবিলাক টিপালে তেনেকে আছো হয় নিশ্চয়কৈ এক দুৰ্ভাগ্যজনক ছবি এইখন ছবিয়ে আপোনাক হয়তো চকুলো নিগৰাব তেখেতে এটা আই ঘৰৰ পৰা বঞ্চিত এই অকলশৰীয়া মহিলাগৰাকী এটা আই ঘৰৰ পৰা বঞ্চিত হৈ আছে তেওঁৰ বৃদ্ধ পেঞ্চন এই মুহূৰ্তত হৈছে বুলি আমাক জানিবলৈ দিছে আৰু প্ৰথমবাৰৰ বাবে 4 কেজি চাউল পাইছে বিভাগীয়ভাৱে এইগৰাকী আইতাই এনেধৰণে জীৱন নিৰ্বাহ কৰিব লগা হৈছে আৰু এনেধৰণে হাহাকাৰ কৰিব লগা হৈছে তেওঁ এসাঁজ খাই এসাঁজ নোযোৱাৰ কাৰণে চিন্তা কৰিব লগা এক অৱস্থা হৈছে ঘৰে ঘৰে খুজি খাব লগা এক অৱস্থা আহি পৰিছে লকডাউনে সমগ্ৰ ভাৰতবৰ্ষক লকডাউন কৰি ৰাখিছে সেই সময়ত এইগৰাকী আইতাই দেখিবলৈ পোৱা গৈছে এনেধৰণে লকডাউনৰ মাজত থাকি এই ঘৰতে কেৱল কেইডালমান কচু শাক সিজাই তেওঁ পেট প্ৰৱৰ্তাব লগা এক অৱস্থা আহি পৰিছে তাৰ পিছতো জনপ্ৰতিনিধিসকলৰ চকু মুকলি হোৱা নাই জনপ্ৰতিনিধিসকলে দেখা নাই এইখন ঘৰ এইখন আইত্ৰী হাজৰিকাৰ ঘৰ
আইতা হাজৰিকাৰ ঘৰ। আইতা হাজৰিকাক ছবিখন তেওঁলোকৰ দৃষ্টিলৈ অহা নাই। এয়াই হৈছে মাজুলীৰ পৰিৱৰ্তন, মুখ্যমন্ত্ৰী সমষ্টিৰ পৰিৱৰ্তন। এয়া হৈছে মাজুলী শালমৰা গাঁৱৰ এইগৰাকী 70 ঊৰ্ধত আইতা হাজৰিকাৰ জীৱনৰ কৰুণ ছবি।